যোৱাকালি 14 ডিচেম্বৰ তাৰিখে NCT ফালৰ পৰা NCT ৱেবছাইটত এখন বিশেষ নটিচ জাৰি কৰিছিলে আৰু এই নটিচখনক লৈ আমাৰ বিশেষকৈ নিউজ প্ৰাৰ্থীসকল দুদিনৰ প্ৰাৰ্থীসকল বহুত বেছি চিন্তিত হোৱা দেখিবলৈ পোৱা গৈছিলে। আজি আমি এই নটিচখনৰ বিষয়ে সম্পূৰ্ণ এটা ক্লিয়াৰিফিকেশ্যন বা আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম যে এই নটিচখনত কি লিখা আছে আৰু আপোনালোকে যিটো চিন্তা কৰিছে যে বহুত বেছি চিন্তা কৰিছে এই নটিচখনৰ ওপৰত যে NCTয়ে সুপ্ৰিম কোৰ্টৰ ৰায়টো বাহাল ৰাখিলে বা আমাৰ চাকৰি আৰু কেতিয়াও নহ'ব, আমি জীৱনত কেতিয়াও এইখন চাৰ্টিফিকেট দি এপ্লাই কৰিব নোৱাৰোঁ, এনেকুৱা ধৰণৰ কথাখিনি দেখিবলৈ পোৱা গৈছে। বহুতে মোক মেছেজ কৰিছে, কমেণ্ট কৰিছে, ফোন কৰিও সুধিছে। গতিকে সকলোখিনি কথা আমি সামৰি ভিডিঅ'টো আলোচনা কৰিম। ভিডিঅ'টোৰ কথাখিনি একেবাৰে শেষলৈকে চাই থাকিব, লাইক কৰিব আৰু কমেণ্ট কৰিব, আপোনালোকৰ মতামতসমূহ দিবলৈ নাপাহৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ বাতৰিসমূহ পাই থাকিবৰ কাৰণে। যোৱা 14 ডিচেম্বৰ তাৰিখে NCT ৱেবছাইটৰ এখন বিশেষ নটিচ বুলি মই এইকাৰণেই কৈছোঁ যে সুপ্ৰিম কোৰ্টে যিটো ৰায় দিছিলে নিউজ DLED সম্পৰ্কে, সেই ৰায়ত কৈছিলে যে NCTয়ে এতিয়া নিজাববীয়া কিছুমান সিদ্ধান্ত ল'ব পাৰে, গেজেট প্ৰকাশ কৰিব লাগিব। নিউজৰ DLED প্ৰাৰ্থীসকল কি হ'ব ভৱিষ্যতে সেই সম্পৰ্কে NCTৰ ওপৰত এটা মানে নিজস্ব মতামত দাঙি ধৰিবৰ কাৰণে সুবিধা দিছিলে সুপ্ৰিম কোৰ্টে। আৰু কিন্তু এতিয়ালৈকে সেই NCTয়ে গেজেট প্ৰকাশ কৰা নাই যে নিউজৰ যিটো DLED কি হ'বলৈ গৈ আছে, সেইটো হ'বলৈ গৈ আছে। এতিয়ালৈকে NCTয়ে কিন্তু গেজেট প্ৰকাশ কৰা নাই। তেওঁলোকে এইটোৱেই কৈছে যে নিজৰ ৱেবছাইটত এইটোৱেই প্ৰকাশ কৰিছে, NCT ৱেবছাইটত নিউজ সম্পৰ্কে এইটোৱে প্ৰকাশ কৰিছে সুপ্ৰিম কোৰ্টে যিটো ৰায় দিছিলে নিউজ DLEDৰ সম্পৰ্কত, সেই ৰায়টোকেই NCTৰ যিটো ৱেবছাইটত আপলোড কৰিছে। এইটো কাৰণে আপোনালোকে ভাবি নল'ব যে নিউজ সম্পূৰ্ণৰূপে ইনভেলিড হৈ গৈছে, কাৰণ সুপ্ৰিম কোৰ্টৰ যিটো ৰায়, সেই ৰায়টোকে NCTয়ে নিজৰ ৱেবছাইটত আচলতে প্ৰকাশ কৰিছে। বহুতে কাৰণ চাৰ্চ কৰি থাকে, NCTক বহুতে মেইল কৰে, বহুত হাজাৰ মেইল কৰে সেই যে নিউজ DLED সম্পৰ্কে আপডেট লাগে তেওঁলোকক। সেই আপডেটৰ ওপৰত ভিত্তি কৰি NCTয়ে এখন গেজেট প্ৰকাশ কৰিছে যে তেওঁলোকে এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই। এতিয়ালৈকে তেওঁলোকৰ যিটো সিদ্ধান্ত নিউজৰ সম্পৰ্কে কি হ'বলৈ গৈ আছে এতিয়ালৈকে সেইটো সিদ্ধান্ত লোৱা নাই। জাষ্ট সুপ্ৰিম কোৰ্টে যিটো ৰায় দি থৈছে বা যিটো আদেশ দি থৈছে, পৰামৰ্শ দি থৈছে নিউজৰ সম্পৰ্কত, সেই পৰামৰ্শটোকে NCTয়ে নিজৰ ৱেবছাইটত আপলোড কৰিছে। আপোনালোকে ভাবি নল'ব যে একেবাৰে সম্পূৰ্ণ ইনভেলিড হৈ গৈছে। এতিয়াও NCTয়ে এটা সত্যশুদ্ধ বা যিটো আপোনাৰ ষ্ট্ৰিক্ট ডিচিশ্যন লোৱা নাই এতিয়ালৈকে নিউজৰ সম্পৰ্কত। আপোনালোকে এইখন নটিচক লৈ বহুত বেছি চিন্তিত হৈ নাথাকিব, কাৰণ এতিয়ালৈকে মই পুনৰ কৈছোঁ যে NCTয়ে ষ্ট্ৰিক্ট ডিচিশ্যন লোৱা নাই এতিয়ালৈকে নিউজ কি হ'বলৈ গৈ আছে। আপোনালোকে এতিয়াও ধৈৰ্য ৰাখক, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। যিসকলে নেকি চিন্তিত হৈ আছে এই নটিচটোৰ ওপৰত, মই আপোনালোকক ক্লিয়াৰিফিকেশ্যন দিলোঁ বুলি ক'ব পাৰোঁ। লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।